আপনি যোৱাবাৰ আহিছিল, আপনি নিজেই চাইছে ৰাস্তা যিখন ৰাস্তাৰে আপুনি আহিছে এইবাৰো গৈছে। চৰকাৰ উন্নয়ন কৰিছে, আমি মানিছোঁ, ওচমান ডাঙৰীয়া কোৱাৰ দৰে আমি মানিছোঁ। কিন্তু আমি পিছ পৰি আছোঁ। আজিৰ দিন আমাৰ দেউতা গ'ল, খুৰাহঁতে গ'ল, আমি যাওঁ, আমাৰ ল'ৰা সন্তানেও কি জানো উন্নয়নের মুখ নাচাব। কিন্তু সঠিক কথা আমি যে বিজেপি আমি ভোটৰ অংক নকৰোঁ। আমার ভোট আমি আপনার কথাখিনি ভোটৰ অংকতে চলি আছে যে আমাক ভোট দিলে আমি সুবিধাখিনি দিম। নহয় আমি কৈছো নেকি যে ভোট আমাক দিয়ক। আমি অৰুণোদয় আঁচনি দিছো, আমি ভোটৰ কথা কোৱা নাই। কিন্তু দুখ এটাই লাগিছে যে আমি ইমান কৰাৰ পিছতো আমাৰ নামত যিটো বদনাম দি থাকে বিৰোধীয়ে, এডিএফে হওক কংগ্ৰেছে হওক, কিন্তু আজি এই দায়িত্ব কাৰ আছিল মই ক'ব ধৰিছিলোঁ, আপুনি কিন্তু ৰখি দিছে আধাতে যে ইমান মন্ত্ৰীৰ নাম কৈছিলোঁ। তাৰপিছত আহক আপুনি আমি কি কৈছিলোঁ বিশ্বনাথ চাৰিআলি কৈছিলোঁ, কথাখিনি ক'ব দিয়ক, এইখিনি আহি যাব নহয়। তাৰপিছত আহক আপুনি বৰাক বেলিত তাতে মন্ত্ৰী আছিল সিদ্দিক আহমেদ আদি কৰি মন্ত্ৰী আৰু মন্ত্ৰী সকলে আমাৰ ভাগাভাগিৰ মন্ত্ৰী সকলো মুছলমান মন্ত্ৰী আছিল। তাৰপিছতো আজি যি এনআৰচিৰ সমস্যা, যিবিলাক সমস্যা, এইবিলাক সমস্যাৰ সমাধান নহ'ল কিয়? ইয়াত কোনোবা তেনে সেই সময় চিনাক্ত হোৱা বিদেশী বুলি কোনোবা আছে নেকি? আজি ডি বৰ্ডাৰৰ সমস্যা কোনে কৰিছে? ইডিএফে ডায়লগ মাৰি ভোট লৈ গৈছে। ডি বৰ্ডাৰৰ জ্বালাই ভোট দিম তালে, এইটো ডায়লগ আছিল 2006 চনত এই ডিএফ আৰু ডি বৰ্ডাৰ সৃষ্টি কৰিছে কংগ্ৰেছে। আজি আমাৰ এইবাৰ নদীৰ গৰাখহনীয়া সমীক্ষাটো আপোনালোকৰ সমস্যাৰ আমি কথা আপোনালোকে ৰাজনীতিলৈ কথা পাতক, আমি যিখিনি কৰোঁ আবৃত্ত নাই। আমি মিডিলৰ পৰা ইয়াতে আপুনি প্ৰথমতে কৈছে জাতি ধৰ্ম ভাষা ৰাজনৈতিক উদ্ধত সমস্যাখিনি দাঙি ধৰিব লাগে। আমাৰ আমি দেখা পাইছো আজি নতুন নহয়, যেতিয়া যিটো চৰকাৰ ক্ষমতাত থাকে কাৰণ আপোনাকো আজি এইকাৰণে কংগ্ৰেছে দি পেলাইছে। এতিয়া কাৰ দায়িত্ব বিশেষ কৰা? কোন ক্ষমতাত আছে? আমি আছো নেকি? কংগ্ৰেছে আছে নেকি? যিয়ে চৰকাৰে নাথাকক তেখেতসকলৰ দায়িত্ব ৰাইজৰ উন্নয়ন কৰা। এতিয়া এটা কথা চাওক, অংক মিলাই অঞ্চল মিলি আপনার মাইনরিটি অঞ্চলত কেতিয়াও বিজেপি ভোট নাপায়, বিজেপির এমএলএ নহয়। গতিকে আমি সেই বুলি এইটো ঠাইত দোষ দিম নেকি যে আমাৰ দলৰ প্ৰতিনিধি নাহাৰ কাৰণে আমি কামেই নকৰিম? সেইটো কথা নহয় বাইদেউ। যিয়ে নহওক আমি মোৰ কথা কৈছোঁ, আমাৰ জলেশ্বৰত 100 সমস্যা আছে। আপুনি কেইমাহ আগত আহিছিলে? সেই একেখন ৰাস্তাতে আহিছে চাই নহয় আমাৰ এই পাঞ্জাবী মানুহে কি কয় কলাবাৰী বুলি কথা আছে। যদি কোনোবা কথাত তুমি ছাপোৰ্ট কৰে একদম চাপৰি বজাব দেই। যদি কাৰোবাৰ কথা তোমাৰ ছাপোৰ্ট আছে চাপৰি বজাব। আপোনাৰ কি হৈছে সমস্যা কেইটা কথা? প্ৰথমতে মই DY 365 ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত আমি ৰাজনৈতিক আমাৰ ইয়াত ৰাজনৈতিক নেতাবিলাকে কয় যে বহুত উন্নয়ন হৈছে, হেৰি হৈছে। আপনি 2 কিলোমিটার পশ্চিম ফালে যাইছে, আপনার গাড়ি কোনে নি চিনিব গাড়িটি ধরো কথা খোজকাঢ়ি যোৱাটো আপনার কাপড় চোপড় একেবারে বেয়া হয়ে যাবে। আমি তাহলে ধুই দিব লাগে, এনেকুৱা অৱস্থা হৈ যায়। আজি হস্পিটেল আছে, আমার আগতে কৈছে হস্পিটেল ইমান ধুনীয়াকৈ বিল্ডিং বনাইছে, 3 তলা 4 তলা, হ্যাঁ ইমান ধুনীয়াকৈ বনাইছে, ডক্টৰ নাই আমাৰ। আমি ৰাতি জৰুৰীকালীন অৱস্থাত মানে গৰ্ভৱতী মহিলাক লৈ যাওঁ, আমি তাতে নাই, আমাৰ ডেলিভাৰী কৰোৱা নাই মানুহ নাই, কেন নাই, লগে লগে ৰেফাৰ দিয়ে গোৱালপাৰা গুৱাহাটী ততালিকা। আমি কেন নাই, এইটো চোৱাৰ কথা। সিহঁতে মানে উন্নয়ন হৈছে, সকলোৱে দাবী উন্নয়ন নোহোৱা নহয়, কিন্তু উন্নয়নৰ পৰা সুফল কোনেও পোৱা নাই।